নমস্কাৰ মোৰ চেনেল এছআৰ ব্লগ মাইনলে মই আপোনালোক সকলোকে স্বাগতম জনাইছো আৰু আজি এটা নতুন ৰেচিপি আপোনালোকৰ মাজলৈ লৈ আহিছো ৰেচিপিটো হৈছে বনধোসা এই বনধোসাটোনো মই কেনেকৈ বনায়ে আছো তাকে আজি মই আপোনালোকৰ আগত দেখুৱাম আৰু এইটো দেখিছেনে এইটো বনধোসা হয় ধোসাটো ডাঙৰ হয় এইটো সৰু বন টাইপৰ কাৰণে হোৱাৰ কাৰণে ইয়াক বনধোসা বুলি কয় এই বনধোসাটোনো কেনেকৈ বনালো তাকে মই আজি আপোনালোকৰ আগত বনাই দেখুৱাম আৰু আপোনালোকে ভিডিওটো সম্পূৰ্ণকৈ শেষলৈকে চাই থাকিব এটা ষ্টিলৰ ডাঙৰ বাটি লৈ লৈছো আৰু তাতে মই এয়া এবাটি সুজি হয় এটা বাটিৰ জোখতে বস্তুবোৰ আমি ল'ব লাগিব আৰু এই সুজিখিনি মই ইয়াতে দি দিছো আৰু সেই বাটিৰ জোখতে এয়া আধা বাটি দৈ হয় দৈও দি দিছো আৰু এতিয়া আমি এইখিনি ভালদৰে মিলাই লম আৰু এতিয়া সেই বাটিটোৰে আধা বাটি পানী দি দিছো আৰু পানীখিনিও মই ভালদৰে মিলাই লম এতিয়া এতিয়া আমি এইখিনি ঢাকি থৈ দিম আৰু 10 মিনিট মান ঢাকি থলে এইখিনি সুজি হয় সুজিখিনি ফুলি যাব এতিয়া মই এইখিনি ঢাক মাৰি থৈ দিছো 10 মিনিটৰ পিছত আকৌ চাম আমাৰ সুজিখিনি ৰেষ্টত থাকে মানে আমি এতিয়া চাটনিকন বনাই লওঁ চাটনিৰ কাৰণে মই এয়া লৈছো নাৰিকল এফাল সৰু সৰুকে কাটি লৈছো আৰু মিক্সি জাৰটোতে দি দিছো আৰু ইয়াত আজি অকনমান বেলেগ ধৰণে চাটনিটো বনাও বাদাম নিদু এয়া টমাটৰ এটা কাটি লৈছো টমাটৰ এটাকে মই আজি নাৰিকলৰ লগত চাটনি বনাম কেঁচা নাৰিকল হয় দেই এইটো ভাজি লোৱা নাই কেঁচা নাৰিকল দিছো আৰু এটা জলকীয়া দিছো এয়া আৰু লগতে অকনমান নিমখ দিম লগতে আদা অকনমানো দি দিছো আদা অকনমান দিলে খাবলৈ ভাল হয় এতিয়া মই এইখিনি ধুনীয়াকে পিচি লম এয়া গোটেইখিনি মই ঢালি দিলো আৰু এতিয়া জাৰটোৰ পৰা গোটেইখিনি মই ভালকে উলিয়াই লৈছো ফ্ৰাই পেন এখন মই গেছত পাতি দিছো তাতে অলপ মই অইল দি দিছো এ ৰিফাইন অইল হয় আৰু এতিয়া মই তাতে দিম গেছটো কম কৰি দিছো তাতে দিম মই এয়া বুটৰ দাইল হয় কেইটামান দিছো আৰু এয়া মাটিমাহ হয় পাকলি নথকা বগা মাটিমাহটো এটো দিছো অকনমান আৰু দাইলগিটা অকনমান মই ভাজি লম এয়া মোৰ দাইলগিটা অলপমান ৰঙচুৱা হৈছে আৰু ইয়াতে এয়া হিং হয় হিং অকনমান দি দিছো আৰু লগতে মই দিম এয়া জিৰা আধা চামুচতকৈ কম অকনমান আৰু লগতে দিম মই একন কলা সৰিহ দিলেও ভাল লাগে আৰু এতিয়া মই দি দিম এয়া নৰসিংহৰ পাত কেইটামান দি দিছো এতিয়া মই গেছটো অফ কৰি দিছো এয়া দেখিছেনে আৰু এতিয়া মই ইয়াৰে আধা এই চাটনিত দি দিছো ইয়াৰে আধা মই চাটনিত দি দিছো চাটনি দিলে বহুত ধুনীয়া সোৱাদ এটা আহে আৰু এইখিনি ওপৰৰ পৰা উঠাই মই আমি এই যে পেষ্ট বনাই থৈছিলো সুজি আৰু দৈ তাত দি দিছো সুজি দৈত দি দিছো মই আৰু ইয়াতে বাকি থকা তেলখিনিত মই পিয়াজখিনি অকমান ভাজি লম পিয়াজখিনি এনেদৰেও দি দিব পাৰি একো নাই কিন্তু অকনমান ভাজি ললে খোৱাদটো মানে বহুত ভাল লাগে সেইকাৰণে মই ভাবিলো ফ্ৰাই পেনখন আছে যেতিয়া ইয়াতে অকনমান ভাজি লওঁ বহুত বেছি ৰঙচুৱাকে নাভাজো অকনমান দেৰি ভাজি লম এয়া মই এইখিনি এতিয়া দৈ আৰু সুজিত দি দিছো আৰু এইখিনি ধুনীয়াকে এতিয়া মই মিলাই লম এয়া দেখিছেনে মই ধুনীয়াকে মিলাই লৈছো পিয়াজৰ সৈতে আৰু এয়া ধনিয়া হয় ধনিয়াখিনিও মই ইয়াতে দি দিছো আৰু গোটেইখিনি ধুনীয়াকে এতিয়া মই মিলাই লম এয়া আমাৰ এতিয়া বনাবৰ কাৰণে ৰেডি হৈ গৈছে
একদম ধুনীয়া হৈ গৈছে এতিয়া মই আপোনালোকক কেনেদৰে বনাম বনটো মই দেখুৱাই বন ধোচা কেনেদৰে বনাম মই আপোনালোকক দেখুৱাই থাকিম এতিয়া এয়া হৈ গৈছে এয়া মই কেৰাহী এখন গৰম কৰি লৈছো তাতে অকণমান তেল দিম এচামুচমান বেছিকে নিদিওঁ এয়া অকণমান তেল দিছো আৰু তেলখিনি মই কেৰাহীখনৰ চাৰিওপিনে মিলাই দিছো আৰু ইয়াতকে সৰু কেৰাহী হ'ব লাগিছিল বনধোচা বনাবৰ কাৰণে একদম সৰু কেৰাহীত বনাই মোৰ সৰু কেৰাহী নাই সেইকাৰণে মই এখনকে লৈছো এতিয়া মই এয়া যে দৈ আৰু সুজি ধুনীয়াকে মই মিলাই থৈছো মিক্সাৰখিনি তাৰে এচামুচ মই ধুনীয়াকে দি দিম গেছটো মই সিম কৰি থৈছো এয়া চাওক কেনেদৰে এয়া এতিয়া মই ঢাকোনখন লগাই দিম ঢাকোনখন লগাই 1 মিনিট মান সিম গেছতে থৈ দিম এয়া আমাৰ 1 মিনিট হৈ গ'ল এতিয়া আমি দাঙি চাওঁ এয়া দেখিছেনে কিমান ধুনীয়াকে ফুলি আছে এটো বনটোৰ দৰে এতিয়া মই সাইডটো চেঞ্জ কৰি দিম এয়া চাওকচোন কিমান ধুনীয়া হৈছে এতিয়া এইটো সাইডো মই 1 মিনিট মান খিজিবলৈ দিম আৰু ঢাকোনখন লগাই দিছো এয়া আমাৰ 1 মিনিট হৈ গ'ল মই দাঙি চাওঁ এয়া দেখিছেনে কিমান ধুনীয়াকে ফুলি উঠিছে এইটো চাওকচোন এইটো বনটোৰ দৰে হৈছে নহয় নে সেইকাৰণে এক বনধোচা বুলি কয় এয়া আমাৰ হৈ গ'ল মই আপোনালোকক আৰু এটা বনাই দেখুৱাম এতিয়া সেই আগৰ দৰে মই এচামুচ তেল দি দিছো ইয়াত তেলো বেছি নালাগে এচামুচ তেলতে হৈ যায় আৰু এয়া আৰু এনেকুৱা হাতাখন ল'ব লাগে দেই এনেকুৱা হাতাখন ল'লে ভাল বেটাৰটো অকণমান মিলাই লৈছো মই ধুনীয়াকে আৰু এতিয়া 1 চামুচ মই এক হাতা দি দিম দেখিলে নহয় এতিয়া মই আকৌ আগৰ দৰে ঢাকোনখন লগাই দিম 1 মিনিট মানৰ পিছত আকৌ মই ধুনীয়াকে দাঙি চাম এয়া আমাৰ 1 মিনিট হৈ গৈছে এতিয়া মই ঢাকোনখন খুলি চাওঁ এয়া দেখিছেনে এইটো ধুনীয়াকে হৈ গৈছে আমাৰ একদম ফুলা ফুলা বনধোচা ওচৰৰ পৰা দেখুৱাইছো দেখিছেনে কিমান ধুনীয়া হৈছে এতিয়া মই এয়া মোৰ বনাই হৈ গ'ল 3টা আৰু বাকি কেইটাও মই এনেদৰে এতিয়া বনাই প্লানি আপোনালোকক ধুনীয়াকে পিছত দেখুৱাম এয়া মোৰ বনধোচা বনাই তৈয়াৰ হৈ গ'ল এয়া দেখিছেনে মই ধুনীয়াকে প্লেটত সজাই দিছো লগতে এয়া নাৰিকল আৰু কেঁচা বিলাহীৰ চাটনি ধুনীয়াকে মই প্লেটত সজাই দিছো এতিয়া খাবহে লাগে আৰু ঠাণ্ডাও হৈ গ'ল আৰু এয়া খাবলে বহুতে খোৱাত লগা হয় আপোনালোকে যদি এনেদৰে বনাই খাইছে খোৱাটোৰ কথা গম পায়ে আৰু বনটোৰ দৰে সৰু সৰু হোৱাৰ কাৰণে ইয়াৰ নাম বনধোচা দিছে আৰু এই বনধোচা বনাবলৈও একেবাৰে সহজ সোনকালে হৈ যায় ল'ৰা ছোৱালীক টিফিনত দিব পাৰিব আৰু ৰাতিপুৱা গধূলি ব্ৰেকফাষ্ট হিচাপেও খাব পাৰিব সোনকালে হয় সহজতে হয় আৰু খাইও বহুত ভাল লাগে আৰু মোৰ ভিডিঅ'টো চাই আপোনালোকৰ বাৰু কেনেকুৱা লাগিল যদি ভাল লাগিছে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু কমেন্টছ কৰিব ৰ'ব মই এটা ভাঙি দেখুৱাম আপোনালোকৰ আগত এয়া দেখিছেনে এটা মই ভাঙি দেখুৱাম এয়া দেখিছেনে ইমান ধুনীয়া একেবাৰে ভিতৰখন কোমল আৰু বাহিৰৰ পৰা একদম মানে ক্ৰিস্পি আৰু যদি ভিডিঅ'টো চাই ভাল পালে তেতিয়াহ'লে লাইক কৰিব শ্বেয়াৰ কৰিব কমেন্টছ কৰিব আৰু মোৰ চেনেলটো আপোনালোকে ইমান সহায় সমৰ্থন কৰি আগবঢ়াই লৈ যোৱাৰ কাৰণে মই আপোনালোকক হৃদয়ৰে বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছো লগতে শেষলৈকে ভিডিঅ'টো চোৱাৰ কাৰণেও বহুত বহুত ধন্যবাদ জনালো আজিৰ ভিডিঅ'টো মই ইমানতে সামৰিছো